জাগিৰোডৰ ডঙাবৰীত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ পত্নীৰ নিৰ্বাচনী প্ৰচাৰ। ৯ নং নগাঁও লোকসভা সমষ্টিত একমাত্ৰ উপযুক্ত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু তেওঁ জয়ী হোৱাত কোনো সন্দেহ নাই। এই মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ পত্নী ৰাণী বৰদলৈৰ। কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ জাগিৰোডত নিৰ্বাচনী প্ৰচাৰত নামিছে পত্নী ৰাণী বৰদলৈ। জাগিৰোডৰ ডঙাবৰীত এখন নিৰ্বাচনী সভাত উপস্থিত থাকি সাংসদ প্ৰদ্যুৎ বৰদলৈ বিগত কাৰ্যকালত ৰাইজ যথেষ্ট সুখী বুলিও মন্তব্য কৰে সাংসদ পত্নী ৰাণী বৰদলৈয়ে। সকলোতে যিমানকে কেইবাখনো মিটিং কৰিছো আজি জাগিৰোডত সকলোৱে খুব ভালকৈ আমাক আশীৰ্বাদ কৰিছে। যোৱা 5 বছৰে প্ৰদ্যুৎ বৰদলৈদেৱে যিখিনি কাম কৰিছে নগাঁৱৰ কাৰণে ৰাইজ খুব আশ্বস্ত সেইটো লৈ পেলাই তেওঁলোকে জানে যে প্ৰদ্যুৎ বৰদলৈৰ ওচৰত তেওঁলোক সকলো নিৰাপদে থাকিব পাৰিব। তেওঁ এজন উপযুক্ত সাংসদ বুলি মই ভাবোঁ, ৰাইজেও ভাবে, সেইকাৰণে তেওঁক আশীৰ্বাদ দিছে সকলোৱে। মই ভাবোঁ তেওঁ বিপুল ভোটত এবাৰ জয়ী হৈ আহিব। বিজেপি প্ৰাৰ্থীগৰাকীয়ে প্ৰদ্যুৎ বৰদলৈক যথেষ্ট সমালোচনা কৰে। ইলেকশ্যনৰ সন্মুখত চাওক চবেই চবকে সমালোচনা কৰে, সেইবিলাক কথা আমি ইমান গুৰুত্ব নিদিওঁ। কাৰণ সকলোৱে জানে, কোনোবাই কিবা ক'লেও আপোনালোকেও নিশ্চয় জানে যে নগাঁও সমষ্টিত আটাইতকৈ উপযুক্ত প্ৰাৰ্থী কোনজন। গতিকে মই ভাবোঁ যে প্ৰদ্যুৎ বৰদলৈয়ে খুব ভালকৈ কাম কৰিব আৰু তেওঁ জিকি আহিব খুব ভালকৈ, তাত কোনো সন্দেহেই নাই। জাগিৰোডৰ প্ৰতিবেদক সংবাদ লহৰ। আমি সদায় আপদে বিপদে পোৱা যুৱ নেতা বীৰ কুমাৰ সচেতন নাগৰিকে আপোনালোকৰ যিটো আপোনালোকে প্ৰদান কৰে সেই ভোটৰ দ্বাৰা দেশৰ আমি এখন গণতান্ত্ৰিক দেশত থাকোঁ, সেই দেশৰ ভৱিষ্যত নিৰূপণ কৰা হ'ব। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।